নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি খুব ৰাতিপুৱাতেই এটা বিশেষ ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে এখন এৰোপ্লেন ৰাস্তাৰে আমাৰ শিৱসাগৰলৈ আহি আছে, আৰু সেই এৰোপ্লেনখন আহি কালি আমাৰ শিৱসাগৰ পালেহি। আৰু সেই বিশেষ এৰোপ্লেনখন আজি আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ। কোনডোখৰ জেগাত আছে, কেনেকৈ ৰাখিছে, সকলোবিলাক আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। সুদূৰ মুম্বাইৰ পৰা প্ৰায় 5খনমান ৰাজ্য পাৰ হৈ আহি যোৱাকালি আমাৰ শিৱসাগৰতে ৰাতি প্ৰায় 10-11 মান বজাত সেই উইংছ অফ হাজৰিকা নামৰ যিখন প্লেন, সেই প্লেনখন আহি আমাৰ ইয়াৰ পালেহি। আৰু আপোনালোকে চাবলৈ পাব ভিডিঅ'টোত, যিহেতু এখন ধুনীয়া মানে ৰেষ্টুৰেণ্ট আমাৰ শিৱসাগৰত ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাদেৱে তেওঁ প্ৰচেষ্টা হাতত লৈছে ৰেষ্টুৰেণ্টখন বনাবৰ কাৰণে। আৰু সেই ৰেষ্টুৰেণ্টখনত আপোনালোকে আৰু কিছুদিনৰ পিছতেই আহিব পাৰিব, ধুনীয়া ধুনীয়া খাদ্য সম্ভাৰ তাত ল'ব পাৰিব। আৰু আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ এতিয়া এইখন হৈছে উইংছ অফ হাজৰিকাৰ যিখন প্লেন, যিহেতু আজি কেইবাদিনৰ পৰা আহি আছিলে, যিহেতু 16 ডিচেম্বৰৰ পৰা আহি আছিলে আমাৰ শিৱসাগৰলৈ বুলি। আৰু এইখন আপোনালোকে চাওক, উইংছ অফ হাজৰিকা, যিখন ৰাস্তাৰে আহি যোৱাকালি ৰাতি আমাৰ শিৱসাগৰত পালেহি। আৰু আপোনালোকে দেখিবলৈ পাইছে খুব এটা ৰাতিপুৱাৰ সময়, বতৰটো দেখিছে আপোনালোকে কুঁৱলী। আৰু আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ যে এইখিনি জেগাতেই এই ৰেষ্টুৰেণ্টখন আৰু কিছুদিনৰ পিছত আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। আৰু ৰাতিপুৱা সময়ত দেখিছে আপোনালোকে বহুতো মানুহ ইয়াত চাবলৈ আহিছে। আৰু এই দুখন ট্ৰেইলাৰতে আজি যোৱা 16 ডিচেম্বৰৰ পৰা কালি 11 তাৰিখলৈকে ৰাস্তাৰে আহি আছিলে। আৰু ৰাস্তাত আহি থকাৰ সময়ছোৱাত বিভিন্ন বাধাৰ সন্মুখীন হৈছিলে। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছিলে যে বিভিন্ন ধৰণৰ সমস্যা, ক'ৰবাত হওক গেটকে হওক বা যিকোনো মানে বহুতো সমস্যা সৃষ্টি হৈছে। আৰু সকলোবোৰ সমস্যা সমাধান কৰি তেওঁ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাদেৱে যোৱাকালি আমাৰ শিৱসাগৰত এই যিখন এয়াৰ ইণ্ডিয়াৰ এয়াৰবাছ, সেই এয়াৰবাছখন পোৱালেহি। অশেষ ধন্যবাদ আমাৰ শিৱসাগৰবাসীক ইমান এটা ধুনীয়া উপহাৰ দিয়াৰ বাবে। হয়তো কিছুমান মানুহৰ এৰোপ্লেনত উঠাৰ সপোন থাকে, কিন্তু উঠিব নোৱাৰে। যি কি নহওক, এতিয়া সেই সপোনটো পূৰাবলৈ চেষ্টা কৰিছে আমাৰ যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাদেৱে। আৰু নিশ্চয় সকলোৱে উঠিব পাৰিব এইখন এৰোপ্লেনত। আৰু কিছুদিনৰ পিছতে কিছুমান মেৰামতিৰ কাম আছে, আৰু ইয়াত ট্ৰেইলাৰত উঠাই থকা হৈছে। আৰু বিশেষ এটা পাৰ্টি আহিব, আজি হয়তো কাইলৈৰ ভিতৰত পাবহি লাগে। আৰু সেই পাৰ্টিটোৱেই এইবিলাক যিবিলাক ডিছমেণ্টলিং কৰা আছে, এইবিলাক সম্পূৰ্ণ ফিটিং কৰিব। আৰু এইখিনি জেগাতে আপোনালোকে দেখিব পাৰিছে, এইখিনি জেগাতে যিহেতু মাটি পেলাই থোৱা, ডাম্পাৰে মাটি পেলাই থোৱা হৈছে। আৰু এইখিনি জেগাতেই কিছুদিনৰ পিছতে আপোনালোকে এখন ফ্লাই ৰেষ্টুৰেণ্ট, সেইখন আপোনালোকে দেখিবলৈ পাব। গতিকে আৰু আপোনালোকে আহিব চাবলৈ ধুনীয়া ধুনীয়া বস্তু, আৰু লগতে ইয়াতো চাবলৈ পাব। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে এই দুখনকৈ যিখন ট্ৰাক, সেই দুখন ট্ৰাকতে আমাৰ সুদূৰ মুম্বাইৰ পৰা 5খনকৈ ৰাজ্য পাৰ হৈ আহি যোৱাকালি আমাৰ শিৱ হৈছে। এয়া চাওক, সম্পূৰ্ণ এয়াৰ ইণ্ডিয়া যিখন ফ্লাইট, সেই ফ্লাইটখন দেখিছে আপোনালোকে। এইখন ট্ৰেইলাৰত আছে মেইন ফ্লাইটখন, আৰু এইখন ট্ৰেইলাৰত আছে আমাৰ যিবিলাক পাংখাবিলাক, উইংছবিলাক, সেইবিলাক আছে মানে। আৰু বাকী যিবিলাক খুলি আনিছে যিহেতু সেইবিলাক আছে। আৰু আপোনালোকে গম পাইছিলে যে কিছুমান জেগাত পাৰ নোহোৱাৰ কাৰণে কিছুমান জেগাত ৰিমৰ সহায়ত আনিছিলে, আৰু কিছুমান জেগাত এয়াৰটো খুলি আনিছিলে। এইখন চাওক আপোনালোকে, যিখন প্লেন ৰাস্তাৰে আহি আমাৰ যোৱাকালি আমাৰ শিৱসাগৰত পালেহি। আৰু আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান ট্ৰেইলাৰতে ৰাখি থৈ দিয়া আছিলে। আৰু আপোনালোকে চকাকেইটা যে দেখিছে, আপোনালোকে হয়তো দেখিবলৈও পাইছিলে যে ৰিঙৰ সহায়ত কিছুমান জেগাত পাৰ কৰাই আনাইছিলে। আৰু এইখন অৱশেষত আহি আমাৰ শিৱসাগৰ পালেহি। এইটো দেখিছে আমাৰ যোনটো হাইৱে কিনাৰতে আপোনালোকে দেখিবলৈ পাব যিখন
উইংছ অফ হাজৰিকাৰ যিখন এয়াৰ বাছ সেইখন আপোনালোকে দেখিবলৈ পাব আৰু কিনাৰতে এটা আছে পেট্ৰল পাম্প আৰু আপোনালোকে এই মেইন হাইৱেদি গ'লেই আপোনালোকে চাব পাৰিব। এয়া আপোনালোকে চাওক আহি চকাৰ অৱস্থা কি হৈ গৈছে, চক ফাটি চিটি হৈ গৈছে, এইবিলাক চাওক আপোনালোকে। এইখনেই হৈছে এয়াৰবাছ A320 উইংছ অফ হাজৰিকা।